নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাকত শিলচৰত বৰ্তমান সময়ত স্তব্ধ হৈ পৰিছে জনজীৱন ধুমুহাৰ ফলত বৃহৎ ক্ষতি হৈছে তছনছ হৈ পৰিছে সমগ্ৰ পৰিৱেশ বৰ্তমানেও শিলচৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বৰাকত মহাপ্ৰলয় বৰাকত ধুমুহা বৰষুণৰ তাণ্ডৱ হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহাৰ তাণ্ডৱত তছনছ হৈ পৰিছে শিলচৰ চহৰ ধুমুহাৰ তাণ্ডৱত শিলচৰত অভাৱনীয় পৰিস্থিতি স্তব্ধ হৈ পৰিছে জনজীৱন ৰাজপথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে সকলো দেওবাৰৰ দুপৰীয়া যেন কাল ৰাত্ৰি নামি আহিছে দুপৰীয়া সময়ত হাহাকাৰ পৰিৱেশ এটা গুৰুত্বপূৰ্ণ খবৰ বৰাকত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত হাহাকাৰ পৰিৱেশ গছৰ তলত পিষ্ট হ'ল দুখনকৈ গাড়ী ধ্বংস হৈছে দৃশ্যাংশ দেখুৱাইছো এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত কিন্তু বৰ্তমান সময়তো অভাৱনীয় পৰিস্থিতি আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰ শিলচৰত হাহাকাৰ পৰিৱেশ হঠাৎ অহা ধুমুহাৰ ফলত তছনছ হৈ পৰিছে সমগ্ৰ পৰিস্থিতি বিধ্বংসী ধুমুহা ধ্বংসস্তূপত পৰিণত হৈছে শিলচৰ চহৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাগৰাকীও যাত্ৰীৰ হাস্পতালৰ সন্মুখত গছ পৰি হাহাকাৰ পৰিৱেশ স্তব্ধ হৈ আছে এম্বুলেন্স দৃশ্যাংশ বহুত আছে আমি দেখুৱাৰ চেষ্টা কৰিম গোটেই চহৰত এতিয়া হাহাকাৰ পৰিৱেশ অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা হৈছে শিলচৰত জৰুৰী কাম নহলে কোনোৱে ঘৰৰ পৰা নোলাব কিয়নো শিলচৰ চহৰত হাহাকাৰ পৰিৱেশ ৰাজপথৰ দৃশ্যাংশ আছে ধুমুহাৰ দৃশ্যাংশ আছে এটা গুৰুত্বপূৰ্ণ খবৰ ধুমুহাৰ ফলত শিলচৰ চহৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত কিন্তু হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে দৃশ্যাংশ দেখুৱাইছো এনেকৈ ধুমুহা বৰষুণৰ ফলত বিশাল ভূমি স্তব্ধ হৈ যায় ধ্বংস হৈ যায় আৰু এনেকৈ শিলচৰত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজপথত গছ উভালি পৰিছে কেইবাটাও প্ৰান্তত যান বাহন আবদ্ধ হৈ থাকিবলগীয়া হৈছে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা কমেন্ট কৰক এয়া হৈছে বৰাকৰ দৃশ্য বৰাকত হাহাকাৰ পৰিৱেশ বৰাকত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে ধুমুহাৰ তাণ্ডৱত তছনছ হৈ পৰিছে শিলচৰ চহৰ এনেকৈ প্ৰচণ্ড ধুমুহা বলিছে প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাজোপা গছ ভাগি পৰিছে হাস্পতালৰ সন্মুখত গছ ভাগি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিদ্যুতৰ খুঁটা তছনছ হৈছে বৰ্তমানেও অন্ধকাৰত সমগ্ৰ শিলচৰ চহৰ এটা গুৰুত্বপূৰ্ণ খবৰ গোটেই চহৰত এতিয়া হাহাকাৰ পৰিৱেশ আৰু অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে দেওবাৰৰ দুপৰীয়া হাহাকাৰ হ'ল কাল ৰাত্ৰি নামি আহিল বিধ্বংসী ধুমুহা ধ্বংসস্তূপত পৰিণত হৈছে শিলচৰ চহৰৰ কেইবাটাও প্ৰান্ত ধ্বংসস্তূপত পৰিণত হৈছে আমাৰ দৃশ্যাংশ আছিলে তিনপাত ধ্বংস হোৱা সকলো দৃশ্যাংশ আছিলে আমি দেখুৱাৰ চেষ্টা কৰিম ৰোগী কঢ়িওৱা এম্বুলেন্সৰ পথো এতিয়া অৱৰুদ্ধ হৈ আছে ৰোগী কঢ়িওৱা পথ এতিয়া অৱৰুদ্ধ হৈ আছে হাহাকাৰ পৰিৱেশ কেইবাটাও প্ৰান্তত এতিয়া জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট হঠাৎ অহা ধুমুহাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছিলে আৰু এনেকৈ শিলচৰ চহৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিশাল গছৰ তলত পিষ্ট হৈ কেইবাখনো বাহন দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে ৰাজপথৰ দৃশ্যাংশ
এনেকৈ ধ্বংসস্তূপত পৰিণত হৈছে শিলচৰ চহৰ। কেইবাটাও প্ৰান্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, পৰিৱেশ অত্যন্ত ভয়াৱহ হৈ পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে। সৃষ্টি হৈছে হঠাৎ অহা বৰষুণৰ ফলত পৰিস্থিতি অতি ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ধুমুহাৰ তাণ্ডৱত শিলচৰত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দৃশ্যাংশ দেখুৱাই আছো, এনেকৈ শিলচৰ চহৰত বৰ্তমান সময়ত অবৰ্ণনীয় পৰিৱেশ। শিলচৰ চহৰত এতিয়াও অবৰ্ণনীয় পৰিৱেশ। হঠাৎ ধুমুহাৰ ফলত প্ৰচণ্ড জোৰেৰে বতাহ বলে, ধুমুহা বলে। দৃশ্যাংশ দেখুৱাই আছো, এনেকৈ ধুমুহা বলিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, শিলচৰত বৰ্তমানেও পৰিৱেশ অত্যন্ত বেয়া, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, হঠাৎ ধুমুহাৰ ফলত, ধুমুহাৰ তাণ্ডৱৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধুমুহাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে। অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। শিলচৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে এলাৰ্ট। এটা গুৰুত্বপূৰ্ণ খবৰ, বৰাকত মহাপ্ৰলয়, কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে এলাৰ্ট। দুপৰীয়া হঠাৎ ধুমুহা আহে আৰু তাৰ পিছতেই পৰিস্থিতি অতি ভয়াৱহ হৈ পৰে। কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট। কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট। আৰু বৰ্তমান পৰ্যন্ত পৰিস্থিতি অতি বেয়া হৈ পৰিছে। কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট। আমি দৃশ্যাংশ আছে, কেইবাটাও দৃশ্যাংশ আছে, আমি দেখুৱাৰ চেষ্টা কৰিম। বৰাকত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে। ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। হঠাৎ এজাক বৰষুণ আহে, ধুমুহা আহে আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। শিলচৰত বৰ্তমান সময়তো অবৰ্ণনীয় পৰিৱেশ। কেইবাটাও প্ৰান্তত অভাৱনীয় পৰিৱেশ, বিদ্যুতৰ খুঁটা ভাগি পৰিছে। গুৰুত্বপূৰ্ণ খবৰ, শিলচৰত বৰ্তমান পৰ্যন্ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অত্যন্ত যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব। কেইবাটাও প্ৰান্তত অৱস্থা অত্যন্ত বেয়া, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'বলগীয়া হৈছে আৰু প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। অত্যন্ত যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব। প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব, কিয়নো বতৰ অত্যন্ত বেয়া। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক, কমেণ্ট পঢ়াৰ চেষ্টা কৰিম। কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, কমেণ্ট পঢ়ক, কিয়নো বতৰ অত্যন্ত বেয়া। ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা নতুন দৃশ্য আহিব, আমি দেখুৱাৰ চেষ্টা কৰিম। নতুন দৃশ্যাংশ আহিব, আমি দেখুৱাৰ চেষ্টা কৰিম, কিয়নো বতৰ অত্যন্ত বেয়া। টিনপাত উভালি পৰিৱেশ অত্যন্ত বেয়া হৈ পৰিছে। হঠাৎ এটা বৰষুণ আহে, দুপৰীয়া ধুমুহা আহে আৰু তাৰ পিছতেই শিলচৰ চহৰ স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপুনি কমেণ্ট কৰক, কমেণ্ট লোৱাৰ চেষ্টা কৰিম। আপুনি কোন অঞ্চলত আছে, আপোনাৰ অঞ্চলত পৰিৱেশ কেনেকুৱা, কিয়নো শিলচৰ বা বৰাক উপত্যকাত বতৰ অত্যন্ত বেয়া হৈ পৰিছে আৰু নিশাৰ ভাগলৈ হয়তো উজনি অসম বা নামনি অসমৰ কেইবাটাও প্ৰান্তত ধ্বংসলীলা চলিব পাৰে। গতিকে আপোনাৰ যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব। ইতিমধ্যে বৰাকত প্ৰশাসনে জাৰি কৰিছে এলাৰ্ট। অত্যন্ত প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব, কিয়নো বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দীপ সাহাই উল্লেখ কৰিছে, টংলাত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। দৃশ্যাংশ দেখুৱাই আছো, এনেকৈ প্ৰচণ্ড ধুমুহাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তছনছ হৈ পৰিছে সমগ্ৰ শিলচৰ চহৰ। এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো। এয়া হৈছে শিলচৰৰ পৰিৱেশ, স্তব্ধ হৈ পৰিছে। জনজীৱন ধ্বংসস্তূপত পৰিণত হৈছে শিলচৰ চহৰ। কেইবাটাও প্ৰান্তত বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দৃশ্যাংশ চাওক, চকুৰে মনিব নোৱাৰালৈকে সকলোফালে ধ্বংসলীলা। টিনপাত উৰি গৈছে,
ধ্বংসলীলা হৈছে দৃশ্যাংশ দেখুৱাই আছো কল্পনা কৰিব নোৱাৰিব এয়া হৈছে দৃশ্যাংশ কল্পনা কৰক কিমান ভয়াবহ পৰিস্থিতি হৈছে শিলচৰত বৰ্তমান পৰ্যন্ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমানেও কিন্তু শিলচৰত জাৰি কৰিবলগীয়া হৈছে এলাৰ্ট কমেন্ট কৰিছে পাঞ্জল কলিতাই গোলাঘাটত বৰষুণ বুলি উল্লেখ কৰিছে বিকাশ বৰাই নাৰায়ণপুৰত বৰষুণ নাই বুলি উল্লেখ কৰিছে আনোৱাৰ আলীয়ে বাক্সাত বৰষুণ দিছে বুলি উল্লেখ কৰিছে মইনুল শইকীয়া বৰষুণ আহিছে বুলি উল্লেখ কৰিছে তেওঁলোকৰ ফালে কিন্তু ঠাই উল্লেখ কৰা নাই আনোৱাৰ হুছেইনে হোজাইত বৰষুণ নাই বুলি উল্লেখ কৰিছে কিন্তু এনে হৈছে বৰাক উপত্যকাৰ পৰিস্থিতি বৰাকত বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশ বৰাকৰ কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে এলাৰ্ট গতিকে আপোনাৰ যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব বৰাকত প্ৰকৃতিৰ ধ্বংসলীলা চলিছে তাণ্ডৱ চলাইছে এনেকৈ তিনপাত উৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ কমেন্ট দিয়াৰ চেষ্টা কৰিছো গগন বৰাই গোলাঘাটত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে গতিকে আপোনাৰ যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে এতিয়াও ঘৰৰ পৰা নোলাব নিশালৈ বতৰে কাল ৰূপ ল'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰ ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছিলে গতিকে সতৰ্কতা অৱলম্বন কৰক আপুনি যদি ঘৰৰ বাহিৰত আছে তেন্তে এতিয়াই ঘৰলৈ যাওক যদি আপোনাৰ সন্তান বাহিৰত আছে তেন্তে এতিয়াই ঘৰলৈ নিয়ক কিয়নো ৰাজ্যত প্ৰকৃতিয়ে ৰূপ সলাইছে পুনৰ এবাৰ তাণ্ডৱ চলাইছে বৰাকত ইতিমধ্যে তাণ্ডৱ চলালে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰাকত বিশ্বজিৎ সাহাই খাৰুপেটীয়াত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে নামনি অসমত কিন্তু বৰ্তমান পৰ্যন্ত বৰষুণ দিয়া নাই কিন্তু বৰাক উপত্যকাৰ দৃশ্যাংশ এয়া বৰাক উপত্যকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰাক উপত্যকাত অভাৱনীয় পৰিস্থিতি গছ উভালি পৰিছে ৰাজপথ অৱৰোধ হৈছে ৰাজপথত গছ উভালি পৰিছে যাৰ ফলত ব্যাহত হৈ পৰিছে যান বাহন বিদ্যুৎ নাই শিলচৰ চহৰ বৰ্তমান পৰ্যন্ত অন্ধকাৰত ডুব গৈছে হাস্পতালৰ সন্মুখত গছ উভালি পৰিছে যাৰ ফলত এম্বুলেন্স যোৱাৰ ৰাস্তা বন্ধ হৈ পৰিছে কল্পনা কৰক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ হঠাৎ ধুমুহা আহিছিলে আৰু ধুমুহাই টচ নচ কৰিলে শিলচৰ চহৰ আৰু এনেকৈ বৰাক উপত্যকাত প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব নিশাৰ ভাগলৈ হয়তো বতৰে অত্যন্ত বেয়া ৰূপ ল'ব পাৰে ধ্বংসলীলা চলাব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব ঘণ্টাত ৭০ পৰা ৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰক সুকলমে থাকক বৰাকৰ দৃশ্যাংশ এয়া